ঘটনা হলো এইখিনি মাটি আসলতে বিদ্যালয়ের মাটি এসএমসি আমি তো নাজানো ইয়াৰ পৰা মাটি খান্দি নিয়েছে বা এই মাটিখিনি যে এনেকৈ বিক্ৰী কৰিছে নাইবা ঘূৰাই দিছে এই কথাটো আমি নাজানো চৰকাৰী মাটি এটা এসএমচিয়ে কেনেকৈ মানে বেনিফিচিয়াৰী ঘূৰাই দিয়ে এই কথাটো মানে তাৎপৰ্যপূৰ্ণ বিষয় হৈছে কিন্তু মানুহে কোৱাকৈ কৰি আছে যে 15/11/2020 চনত তেতিয়া প্ৰধান শিক্ষক আপোনাৰ পাছান দেৱান প্ৰধান শিক্ষকে স্কুলৰ সেক্ৰেটাৰী সচিব তেওঁৰ নেতৃত্বত মিষ্টাৰ জিন্না কমিটিটো বহি মাটিখিনি অতিৰিক্ত মাটিখিনি ছিদ্দিক মাষ্টৰক ঘূৰাই দিয়া বুলি আমি শুনি আছোঁ আৰু এইটো প্ৰমাণো আছে এইটো প্ৰমাণ কিন্তু কথা হ'ল যে এই অতিৰিক্ত মাটি যদি ঘূৰাই দিব লাগে তাহলে আৰু দুইজন ব্যক্তি আছে ৰিজলিউশ্যন নিবলৈ হ'লে তেওঁলোককো দিব লাগিছিল তাৰা আৰু লুথৰ এওঁলোকেও মাটি দিছে তেওঁলোককো মাটি ৰিটাৰ্ণ কৰি দিয়াৰ কথা আছে কিন্তু তেওঁলোকক নিদি ছিদ্দিক মাষ্টৰক ৰিটাৰ্ণ কৰি দিয়াৰ মূলগত ৰহস্যটো কি এই ৰহস্যটো এতিয়া ৰাইজে কোৱাকৈ কৰি আছে যে পাছান দেৱান তেতিয়াৰ সম্পাদক স্কুলৰ সম্পাদক আৰু জিন্না সেক্ৰেটাৰী প্ৰেছিডেণ্ট এই দুইজনে এটা বৃহৎ কেলেংকাৰী এটা বৃহৎ অংক লেনদেনত বোধ কৰোঁ এই মাটিখিনি ছিদ্দিক মাষ্টৰক উভতাই দিছে এইটো মানুহে কৈ আছে আমাৰো এটা বিশ্বাস যে ইমান এটা ডাঙৰ অপৰাধ সংঘটিত কৰাৰ কাৰণটো কি ৰহস্যটো কি ইয়াতে নিশ্চয় মানে এটা টকা পইচাৰ লেনদেন হ'ব লাগে মই ধাৰণা কৰা মতে নতুবা প্ৰেছিডেণ্ট আৰু সেক্ৰেটাৰীয়ে মিলি এটা বৃহৎ কেলেংকাৰী কৰিছে যি কেলেংকাৰীটো হয়তো ছিদ্দিক মাষ্টৰে গম পাইছে ছিদ্দিক মাষ্টৰৰ মুখটো বন্ধ কৰাৰ কাৰণে বোধ কৰোঁ প্ৰেছিডেণ্ট আৰু তেতিয়াৰ সেক্ৰেটাৰী পাছান দেৱান স্কুলৰ এই কামটো সংগঠিত কৰিছে নহ'লে ইয়াতে মাটি ছিদ্দিক মাষ্টৰে আচলতে ছিদ্দিক মাষ্টৰে ৰেৱাজ বদল কৰি মাটিখিনি দিছে এই মাটিখিনি দুছ মাহমতে ৰিটাৰ্ণ কৰি ৰেষ্টাৰ দিছে অনুষ্ঠানৰ নামত অতিৰিক্ত মাটি ৰিটাৰ্ণ কৰিবলৈ হ'লে কমিটিয়ে ৰিটাৰ্ণ কৰিবলৈ হ'লে দুছ মাহমুদক কৰিব লাগিব দুছ মাহমুদে ছিদ্দিকক কৰিব লাগিব কিন্তু ডাইৰেক্ট সৰাসৰি ইয়াতে ছিদ্দিকতো মাটি অনুষ্ঠানৰ নামত ৰেষ্টাৰ দিয়া নাই এই মাটিখিনি দুছ মাহমুদে দিছে তেনে ইমান ডাঙৰ বৃহৎ কেলেংকাৰী কেনেকৈ তেওঁলোকে সংগঠিত কৰিলে আৰু চৰকাৰৰ মাটি তেওঁলোকে দিবলৈ আছেই বা কি থাকিব পাৰে গতিকে তেওঁলোকৰ নেতৃত্বত এই যে প্ৰেছিডেণ্ট মিষ্টাৰ জিন্না এওঁক আজি বহু বছৰ ধৰি এই অনুষ্ঠানত প্ৰেছিডেণ্ট কৰি ৰাখিছে একমাত্ৰ এই ধৰণৰ কাৰাপশ্যন এই ধৰণৰ বেবিচাৰ অন্যায় ইয়াৰ মাজত বহুত সোমাই আছে এই বিদ্যালয়ৰ বহুত টকা তেওঁলোকে আত্মসাৎ কৰা বুলি আজিলৈকে এই বিদ্যালয় সৃষ্টি হোৱাৰ পিছতো আজিলৈকে কোনো ধৰণৰ অডিট জেনেৰেল মিটিং এইবিলাক এই যে কমিটিবিলাক কৰে এই কমিটিবিলাকো চুৰকৈ লুকাই কৰে তেওঁলোকৰ যিয়ে তেওঁলোকৰ সন্মুখত কথা ক'ব জানে তেওঁলোকক এই কমিটিত নানে গতিকে তেওঁলোকৰ নিজ ইচ্ছামতে কমিটি বনাই লয় এই জিন্না মিষ্টাৰ জিন্না আজি কেইবা বছৰ ধৰি একেৰাহে প্ৰেছিডেণ্ট হৈ আছে এই যে দুৰ্নীতি কৰিছে মিষ্টাৰ জিন্নাৰো ভাগ আছে পাছান দেৱানৰো ভাগ আছে ইয়াতে বৃহৎ অংক লেনদেন হৈছে নহ'লে এইটো কেতিয়াও সম্ভৱ নহয় তেওঁলোকে জানে মিষ্টাৰ জিন্না আইনৰ মানুহ তেওঁ কেনেকৈ এই বিদ্যালয়ৰ মাটি চৰকাৰী মাটি কেনেকৈ এজন বেনিফিচিয়াৰীক মাটিৰ মালিকক তেওঁ ঘূৰাই দিবলৈ কি আৰু সেই মাটিখিনি কমপ্লিট ৰেষ্টাৰ কৰিছে চৰকাৰী অনুষ্ঠানৰ নামত বোলে গভৰ্ণমেণ্ট মাটি হৈ গৈছে এই গভৰ্ণমেণ্ট মাটি এটা অনুষ্ঠানৰ এছএমচিয়ে কেনেকৈ দিব
গতিকে আমি ভাবিছোঁ ইয়াৰ সঠিক তদন্ত হ'ব লাগে। তদন্ত কৰিও গৈছে। আমাৰ কথা হ'ল যে এই বৃহৎ কেলেংকাৰীৰ মূলতে কোন, মিষ্টাৰ জিন্না অৰ পাছান দেৱান, বাদ বাকী নহয়। এতিয়া যিজন হেডমাষ্টৰ সম্পাদক এও দোষী নহয়, এও কথাই ক'ব নোৱাৰে এওঁলোকৰ সন্মুখত, পাছন দেৱানৰ সন্মুখত কথাই ক'ব নোৱাৰে। গতিকে তেওঁৰ দুখ বুলি মই বিবেচনা নকৰোঁ। আনকি ছিদ্দিক মাষ্টৰে যে ইয়াতে মাটিখিনি খান্দিছে তেওঁৰো দুখ বুলি মই বিবেচনা নকৰোঁ। তেওঁক লিখি দিছে, বেআইনীভাৱে লিখি দিছে, তেওঁতো নাজানে। মানে এইটো হ'ল আমাৰ স্কুল অনুষ্ঠানৰ মাটি, গতিকে এইটো কাৰো ব্যক্তিগত মাটি নহয়। গতিকে এই কমিটিয়ে কোন সাহসত বা ৰাইজক নজনোৱাকৈ এই মাটিসমূহ মানে সেই দাতাক ঘূৰাই দি আছে, মাটি বিক্ৰী হৈ আছে। তেওঁলোকৰ সন্মুখেদি গাড়ী মাটি নি আছে কাটি কাটি, তেওঁলোকে একো প্ৰতিবাদ কৰা নাই। আমি যে জানিব পাৰিলোঁ, আমি এই প্ৰিন্সিপালক ধৰিছোঁ, তাৰমানে প্ৰেচিডেণ্টক ধৰিছোঁ, তেওঁলোকে কৈছে আমি বাধ্যত কৰি দিছোঁ। এই পাছান দেৱানে তেওঁলোকক বোলে খুব হেঁচা দিছে, প্ৰেছাৰ দিছে। গতিকে পাছানৰ কাৰণে আমি এতিয়া বাধ্য হৈছোঁ দিয়াৰ কাৰণে, সেইকাৰণে আমি লিখি দিছোঁ। ৰাইজৰ মাটি যেতিয়া স্কুলখন হ'ল সেই সময়ত আমাক লগা হৈছিল, যেতিয়া মাটি লগা হ'ল সেই সময়ত লগা হৈছিল। এই ছয় বিঘা মাটি মই আৰু ইলিম দেৱানে, এওঁ হ'ল আমাৰ মামা, চাহাদিল হোৱাৰ মামা, তেওঁ ল'ৰা চাকি দিয়া হৈছে, সেই সময়ত আমাক জনোৱা হৈছিল। এই মাটি যেতিয়া লোৱা হয় তেতিয়া আমাক জনোৱা হৈছিল। সেইফালে মানে চাহাদতৰ মাটি যেতিয়া লোৱা হয় তেতিয়া আমাক জনোৱা হৈছিল। এতিয়া আমাক জনোৱা একো নজনায়। এই স্কুল কৰ্তৃপক্ষই কৰিছে নকৰিছে আমাক একো নকয়, ৰাইজক একো নকয়। আমি জনা হিচাপে এই মাটিখিনি জব্বৰ, তাৰমানে এছ এম ডি চিয়ে আজি হুল ইজ ৰেছপনচিবল ফৰ দ্য চেল অফ দিছ লেণ্ড। তাৰমানে সম্পূৰ্ণভাৱে এই মানে আমাৰ যিটো পৰিচালনা সমিতি, এই সমিতিয়ে দায়ী। সমিতিয়ে এই কুকামটো কৰিছে, আমাক ৰাইজক অপমান কৰিছে, আমাক ৰাইজক জানিব দিয়া নাই। এইটো হ'ল আমাৰ স্কুলৰ সম্পত্তি, এই সম্পত্তি থাকিব। কোনে কি ক'ব পাৰে আমাৰ স্কুলত আৰু বহুত উন্নতি হ'ব, সেই সময়ত আমাৰ আৰু লগা হ'ব। সেইমতে মাটি ক'ত পাম? এতিয়াতো মানুহৰ ঘৰ বন্ধ মাটিয়ে নাই আৰু সেই মাটি বিক্ৰী কৰি আছে। তেওঁলোকে সুধিলে কয় যে চব চাহাবে কৰি গৈছে। এই চালাটো মৰি গ'ল, আমিতো জানো সি অন্যায় কৰি গৈছে, সি থকা অৱস্থা কিয় নধৰিলি? তাক ধৰব লাগছিল সেই সময়ত। এই যে আপুনি যে এইবোৰ অন্যায় কৰি আছে, এই যে মাটি বিক্ৰী কৰি আছে, চাহাদতৰ মাটি বিক্ৰী কৰি আছে, অতিৰিক্ত মাটি, সেইটো ভাল কথা। ইয়াতে দলিলত দিয়া আছে, ইয়াতে দিয়া আছে অতিৰিক্ত মাটি, সেইটো আমি সংগ্ৰহ কৰিছোঁ, আমি সমাজে সংগ্ৰহ কৰিছোঁ। এইটো সমাজৰ মাটি, অতিৰিক্ত মাটি ভাল মাটি হৈছে আমাৰ। লাগে আমাৰ 9 বিঘা হৈছে 11 বিঘা, এতিয়া ভালেই হ'ল। এইটো আমি স্কুলৰ কামত খটাব পাৰিব অহা দিনত। জনকল্যাণ খামলাবিটা উচ্চতৰ জনকল্যাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়। বিভাগীয় কৰ্তৃপক্ষক আপোনালোকে অৱগত কৰাইছিল নেকি এইটো বিষয়ে? বিভাগীয় কৰ্তৃপক্ষ জনোৱা হৈছে। পাছত আমি জনাৰ পাছত আমি ধৰিলোঁ এইটো ঘটনা কি, এইটো মাটি ক'ৰ পৰা যাই আছে। তাৰ পাছতহে জানিলোঁ, কৈছে আমি নাজানোৱে, স্কুল কৰ্তৃপক্ষকে আমি নাজানোৱে। জব্বৰে মানা কৰিছে, জব্বৰে কৈছে যে হয় আমি স্কুলত এই মাটি আমি নিব নিদিওঁ, কিন্তু পাছানে মানা নাই। চাবাকে তেওঁৰ প্ৰিন্সিপাল। গতিকে ই মাজে মাজে আহি সময়ে আহি এই স্কুলৰ যিটো ষ্টাফ, এই ষ্টাফক বৰ টৰ্চাৰ কৰে, সি মানসিক টৰ্চাৰ কৰে। আমাৰ পাছন দেৱান, সি মোৰ বন্ধু মানুহ। বিক্ৰী কৰি আছে আচলতে বিক্ৰী বা কোনে কৰিছে আমি জানা হিচাপে এই মাটিটো বুলি বিক্ৰী কৰিছে আবু বকৰ ছিদ্দিক। নাই তেওঁ একো নহয়, তেওঁ সমাজৰ মানুহ। তেওঁ কিছুদিন এইটো স্কুলত খাটিছিল, পাছত ইয়াৰ পৰা তেওঁ ড্ৰপ কৰি গ'ল। পাছত ইয়াৰ পৰা কাগজ পত্ৰ নি তেওঁ কয়েক হায়াৰ ছেকেণ্ডেৰীত তাতে তেওঁ পুষ্টিংত হৈছে। কিন্তু মাটিটো লোৱাৰ আগত কি চৰ্ত সেইটো আমি নাজানো। আমি জানো যে সেই চৰ্ত মতে নাজানো, আমি ৰাইজে জানো যে এইটো আমাৰ স্কুলৰ মাটি, এইটো চৰকাৰৰ মাটি। গতিকে এইটো ভৱিষ্যতত স্কুলত থাকি যাব, স্কুলত আৰু বহুত কাম হ'ব। সেই সময়ত কি অৱস্থা হৈছিল আমি নাজানো, আমাকতো জনোৱা নাই। কিন্তু এতিয়া যিহেতু মাটি বিক্ৰী হৈ আছে, 11 বিঘা আছে এতিয়া। ব্যক্তিগত কামত খটাইছে, স্কুলৰ কামত খটোৱা নাই। 7 লাখ টকা বিক্ৰী কৰিছে চাহাদৰ ওচৰত। এইটো বিষয়ে আপোনালোকে আইনৰ সহায় লোৱা হৈছে। চাৰ্কল অফিচ আহিছিল ইয়াতে। গতিকে আজি আমি হেৰি কৰিলে, এতিয়া আমি IASৰ ওচৰত যাম। আমি ৰাইজে চব মিলি আমি IASক জনাম এই সম্পৰ্কে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।